নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাই আজিৰ ৰেচিপিটো আৰম্ভ কৰিছোঁ। আজিৰ ৰেচিপিটোত মই তৈয়াৰ কৰিছোঁ কচু শাকৰ লগত মাটিমাহ শাক আৰু এটা অন্য বস্তু দিছোঁ। আপোনালোকে দি খাই পাইছেনে জনাবচোন পাছত। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন বটনটো টিপি ল'ব। তেতিয়া মই দিয়া প্ৰত্যেকটো ভিডিঅ' আপডেট আগতীয়াকৈ পাব। কচু শাকখিনি ভালদৰে পানীত ধুই লৈছোঁ আৰু এয়া আলু লৈছোঁ আৰু এয়া মাটিমাহখিনিও ধুই লৈছোঁ আৰু এয়া বিলাহী, জলকীয়া, জালুক, নৰসিংহ, শুকান মাছ আৰু ধনিয়া আৰু নহৰু পাত। এখন কেৰাহীত অলপ পানী দি লৈছোঁ আৰু তাত এতিয়া মই মাটিমাহ আৰু আলুখিনি দি দিছোঁ। এইখিনি দিয়াৰ পাছত মই এতিয়া কচু শাকখিনিও দি দিছোঁ লগতে। কিছু লোকে হয়তো কচু শাক খাবলৈ বেয়া পায়, তথাপিও অলপ খাব লাগে কাৰণ কচু শাকত কেলচিয়াম থাকে। এয়া মই নিমখ দি লৈছোঁ, সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। আপোনালোকে টেষ্ট অনুযায়ী নিমখ দি ল'ব। এতিয়া আৰু মই ইয়াত একো নিদিওঁ, ঢাকনি এখন ঢাকি নিজালৈকে থৈ দিম। 10-15 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনিখন আঁতৰাই দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ উতল আহিছে। কচু সিজিবলৈ অলপ সময় লাগে, নহ'লে খজুৱাৰ ভাৱটো থাকি যায় যে। ইয়াত মই এতিয়া হালধি দি লৈছোঁ আৰু লগতে দিছোঁ নৰসিংহ পাত আৰু বিলাহী। আপোনালোকে কচু শাকত নৰসিংহ পাত দি খাই পাইছেনে জনাবচোন। বিলাহী দি হয়তো সকলোৱে খাই পাইছে। আৰু এতিয়া আৰু অলপ সময়ৰ বাবে ঢাকন এখন দি ঢাকি থ'ব। এই ঢাকনখন খুলি দিছোঁ, চাওক কিমান ধুনীয়াকৈ ফুল আহিছে আৰু এইখিনি ভালদৰে গুড়ি কৰি লৈছোঁ। হাতাখনেৰে অলপ গুড়ি কৰি লৈছোঁ আৰু মই এতিয়া ইয়াত দি দিম জালুকৰ গুড়া। জালুকৰ গুড়াখিনি দিয়াৰ পাছতে ইয়াত দিছোঁ জলকীয়া আৰু ইয়াত মই এতিয়া অলপ শুকতি এড কৰি দিছোঁ। আপোনালোকে যদি শুকতি খাই বেয়া পায় তেতিয়া নিদিলেও হ'ব। এইখিনি দিয়াৰ পিছত মই পুনৰ ভালদৰে মিলাই লৈছোঁ আৰু অলপ জুলীয়া কৰিবলৈ পানী দি দিছোঁ আৰু পুনৰ ঢাকনখনেৰে ঢাকি থ'ম উতল অহালৈকে ভালদৰে। এয়া ভালদৰে উতল আহিছে। আপোনালোকে কেনেধৰণে আৰু কচু শাক বনাই খাই ক'বচোন মোক কমেণ্ট কৰি। এতিয়া মই এটা ঘুটনি মাৰিৰে ভালদৰে ঘূলি ল'ম। ঘুটনি মাৰিৰে ভালদৰে ঘূলি লৈ গুড়ি হৈ গৈছে। ধোৱাখিনি কিমান ওলাইছে চাওকচোন। মই প্ৰায়ভাগ জুইতে বনাওঁ। এয়া এতিয়া দিছোঁ নহৰু গুড়ি আৰু আদা গুড়ি আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এয়া দিছোঁ শুকান মাছ। কচু শাকত শুকান মাছ দি খাই পাইছেনে বাৰু? মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ দেই কচু শাকত শুকান মাছ। এয়া কচু শাকত দিছোঁ নহৰু পাত আৰু ধনিয়া পাত। এয়া আমাৰ কচু শাক ৰেডি হৈ গৈছে। কচু শাক বনাওঁতে প্ৰায় সময় লাগেই। এয়া আমাৰ কচু শাকৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছিল। যিসকলে ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।